हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रचारित হৈ থকা अस्तित्व ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ঝৰ্ণা আৰু জিয়াই পাহাৰীৰ মনটো ভাল লাগিবৰ কাৰণে পাহাৰীক ফুৰাবলৈ লৈ গৈছিল আৰু আগৰ কথাবিলাক কৈ পাহাৰীক হাঁহি উঠাবলৈ চেষ্টা কৰিছিল যদিও পাৰা নাছিল আৰু আজিৰ খণ্ডটোত গৌৰৱে ল'ৰা এজনৰ হাতত কাগজ এখন দি পঠাব আৰু ল'ৰাজনে পাহাৰীৰ হাতত কাগজখন দিব আৰু কাগজখন যে গৌৰৱে দিবলৈ দিছে সেই কথাটো পাহাৰীক ক'ব আৰু ঘৰৰ মানুহে কাগজখন দেখি আচৰিত হৈ পৰিব এতিয়া বাৰু কাগজখনত পাহাৰী আৰু গৌৰৱৰ ডিভোৰ্সৰ কথা লিখা আছে নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ গৌৰৱে সা সম্পত্তিবিলাক কিয় মাকৰ নামত লিখি দিছে সেই কথাটো দেউতাকক সুধিব আৰু যিজনী মানুহে তোক মাখিমাৰ চকুৰে চাই সেইজনী মানুহটোৰ আজি আপোন কেনেকৈ হৈ পৰিল বুলি ক'ব এতিয়া বাৰু দেউতাকৰ আগত সকলো কথা কৈ দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত মাক আজি গৌৰৱৰ ওচৰত মামাকে দিয়া কাগজখন লৈ সহি কৰাবলৈ যাব আৰু তই চিন্তা নকৰিবি মই থকালৈকে পাহাৰীক কোনোদিনে এইখন ঘৰত সোমাবলৈ নিদিওঁ আৰু মই থকালৈকে দেউতাকো সোমাবলৈ নিদিওঁ বুলি ক'ব এতিয়া বাৰু গৌৰৱে সহি কৰি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে अस्तित्व ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।